গাইছ ৰাতিপুৱাই শুই উঠি 5টা বজাত দেখিলোঁ সেয়া সূৰ্য দেৱতা কামিং হ'লে মোৰ মূৰতে পৰি দেখি ইমানে ৰ'দ দিছে নহয়, একদম কৈ থাকিব নোৱাৰা হৈছোঁ। গোটেইখন যেন জ্বলাই দিব নিচিনা লাগিছে। ৰাতিপুৱা 5টা বজাতে কিহে পালে বাৰু এই সূৰ্য দেৱতাটোক? মানুহখনক শান্তি নিদিয়ে আৰু দেই, সঁচাকৈ ৰক্ষা নাইকিয়া আছে। আৰু এয়া ৰাতিপুৱাই লাল চাহ একাপ লৈ ল'লোঁ। ৰ'দ হওক যি হওক চাহকাপ ৰাতিপুৱা আৰম্ভণি, আৰু চাহ একাপ লৈ ল'লোঁ। এই মালিকে ৰাতি আনি থৈছিলে ৰসমলাই, আৰু ইমান ৰাতি হ'ল কাৰণে নেখালোঁ। সেইকাৰণে এতিয়া ৰসমলাই এটা, লাল চাহ একাপ আৰু মেৰিগ'ল্ড বিস্কুট দুখন লৈ মানে খাবলৈ লৈছোঁ আৰু শুই উঠি। আৰু ৰ'দ দেখিছে নাই, এইবিলাক নাখায়নো খামনো কি? আৰু এয়া বেটাই খাই বৈ আজৰি, তাক দিছিলোঁহে খাই ফিনিছেই। এতিয়া মোৰ চাহকাপ মই খাই লওঁ বুলি লৈছোঁ, খাই লওঁ। আৰু সূৰ্য দেৱতা দেখিছে নাই, ইমানেই ৰ'দ দিছে, ইমানেই ৰ'দ দিছে, বাহিৰততো চাবই নোৱাৰি। আৰু ইমানেই ৰকম উঠিছে, মানে দয়া লগা নাই মানুহৰ প্ৰতি, যে ৰ'দ দিলে মানুহখিনি কি অৱস্থা হ'ব সেইটো চিন্তা নাই তেখেতৰ। অকল দিব লাগে যে দিব লাগে, 5টা বজাতে ওলাই ল'ব নহয়, আকৌ সন্ধিয়া 5টালৈকে। এয়া দেখিলে নাই, যে কি নহওক, যিমান টিকাফৰা ৰ'দ হ'লেও এই গাৰুকেইটাও দি দিছোঁ। আৰু দেখিছে নাই, একদম ফাটি চিটি ওলাই আছে, যা তহঁতক খামেই কৈ আছে আৰু ৰ'দটোৱে। আৰু যি কি নহওক, এনেকৈ কৰি থাকোঁতে এয়া মাহী, আমাৰ মানে ভাইটিৰ ল'ৰাটো আহিলে, ডুগু, ইয়াৰ মৰমতে মই নাম দিছোঁ ডুগু। আৰু ডুগুৱে আহি ৰসমলাই এটা থৈ দিছিলোঁ, তাকে খাবলৈ বুলি আৰম্ভ কৰিছে। আৰু এইফালে গৰমত বেটা বহি আছে ফেনৰ তলত। আৰু এই দেউতাকে ৰসমলাইৰ লগতে 1 কেজি দৈ লৈ আহিছিলে। ভাবিলোঁ ইমান গৰমত বেলেগ একো খাব নালাগে বোলো, ব'লা 3টা দৈকে খাওঁ। সেইকাৰণে মিঠা দৈ উলিয়াই ল'লোঁ বাটিত, এই ফেনৰ তলতে। ফেনৰ বতাহও যিহে, একো গাতেই নালাগে, যি ৰ'দ দিছে, ফেনে একো কামেই নাই। ফেনবোৰ চব যেন বেয়া হৈ থাকিছে নিচিনা লাগিছে, বতাহতে গাত নলগাই হ'ল। ভাবিলোঁ দৈ অকণ খায়ে মানে দেহাটোক শান্তি দিওঁ, সেইটো কাৰণে তিনিওটাই দৈ লৈ ল'লোঁ। আৰু টিকলুৱে, ডুগুৱে, মানে মাহীৰ ভাইটিৰ ল'ৰাটোৱে কৈছে মই নেখাওঁ আপা, মই দৈ নাখাওঁ। আৰু আমি দুটাই সেইকাৰণে দৈ এবাটি উলিয়াই মাকে পুতেকে খাই দিছোঁ। দেউতাক যিহেতু ৰাতিপুৱা 3টা বজাতে কামলৈ গ'ল, ৰ'দ বৰষুণ বতাহ হ'লেওতো কামলৈ যাবই লাগিব। তেখেতো গৰমত কি যে কৰিছে চিন্তাই লাগি যায় পায়। যিহে গৰম, তাতে ডাম্ফাৰ ভিতৰত কিমান যে কষ্ট। আৰু এয়া মোক বেটাই কিবা কিবি কৰি জোকাৰি আছে। ল'ৰাটো এনেকুৱাই চাওক, কেনেকৈ মোক জোকাৰি আছে একদম। এক্টিং চোৱা তাৰ, কিমান এক্টিং। আৰু এইফালে এইটোৰ এক্টিং, ৰসমলাই খাইছেনে মোক এক্টিং দেখাইছে সেয়া। আৰু ময়ো খাওঁ বুলি ল'লোঁ। আৰু খোৱা ৰসমলাই আৰু দৈ খোৱাৰ পিছত দেখিছে নাই, ককায়েকক কেনেকৈ বান্ধিছে গামোচাখনে, কৈছে দাদাটোক আজি বান্ধি থ'ম। আৰু কেনেকৈ লাগি আছে দেখিছে। ইহঁতৰ লগতে দিনটো পাৰ কৰিছোঁ। আৰু কি কৰিম, ইমান ৰ'দত ক'লোঁ যাবও নোৱাৰি, একো কৰিবও নোৱাৰি। সেইকাৰণে ইহঁতৰ দুটাৰ লগতে কিবা কিবি কৰি আৰু অকণমান ভিডিঅ' কৰিবলৈ আপোনালোককো দেখাই দিওঁ। আমাৰ এইফালে ৰ'দ আৰু অৱস্থা কি হৈছে, মানুহৰ গাত যেন জলকীয়া সনা নিচিনা লাগিছে। ইমানেই ৰ'দ, আইঅ, ব্লেংকেট এখন লৈ বহিয়ে থাকিম নিচিনা লাগিছে, যে সূৰ্য দেৱতাই লাজ পাওক বুলি। আৰু এয়া মানে কৈ থাকোঁতে ফেনখনেই বেয়া হৈ থাকিলে নহয়। হে ভগৱান, কি কৰোঁ। আৰু মালিকো পালেহি, মালিকক কৈছোঁ চোৱা ফেন নচলা হ'ল, ফেনটো বেয়া হ'ল, এতিয়া কৰিম কি, ৰাতিটো যাব কেনেকৈ। আৰু ওচৰৰে ভাইটি এটা আহিলে ফেনকেইখন ঠিক কৰি দিওঁ বুলি। ঠিক কৰোঁ মানে মই ক'লোঁ যা, সূৰ্য দেৱতা ইমান ৰ'দৰ চোকাত, আৰু আমাৰ ফেনো বেয়া, আজি ফেন উঘলাই মেলি পেলাই দিকে যা। সেনেকৈ কৈ ভাইটিয়ে ফেনখন নমাই আহি কিনো প্ৰব্লেম হ'ল বুলি চাই আছে। আৰু ময়ো অকণমানকৈ ভিডিঅ' এটা কৰি দিলোঁ। আৰু চাওকচোন আমাৰ আজি কি গতি হ'ব। আপোনালোকৰ এনেকুৱা হয়নে বাৰু? ইমান গৰম, আৰু তাতে ফেন বেয়া। আৰু এতিয়া বনাওঁতে বা কিমান দেৰি, আজি যদি ফেনখিনি নবনে, আজি কি অৱস্থা যে হ'ব আমাৰ। সি মানে ৱায়াৰ যোৰা দিবলৈ চেষ্টা কৰি আছে, ৱায়াৰে ছিগিলে নে কিয়ে নে ফেন নাজানো। আৰু ঘপককৈ কি হ'ল জানো, ফেনখন মানুহজনৰ ইমান গৰমত আহিছে। হ'লেও মানে ৰাতি কথাটো, ৰাতি এতিয়া যদি ইমান গৰম হয় হ'ব কেনেকৈ। আকৌ ৰাতিপুৱা 4টা 3টাতে মানুহজন উঠি যাব লাগে। সেইটো কাৰণে এখেতে একদম আচোন ভাইটি বুলি মাতি আনি ভাইটিৰ লগত সেই ফেন, ময়ো সেই ইহঁতক পানী চানী দি মেলি মানে ময়ো সেই ভিডিঅ' এটা কৰিলোঁ। আজিলৈ বাই বাই।